এইটো চাওক পাৰ্চেণ্টেজ ঠিক আছে। আপুনি যদি SSC GDৰ কেণ্ডিডেট বা আছাম পুলিচ ঠিক আছে, SSC GD জেনেৰেল ডিউটি, চাহে কনষ্টেবল আপুনি আছাম পুলিচৰে হওক, চাহে আপুনি অগ্নিবীৰ ইণ্ডিয়ান আৰ্মিৰে হওক ঠিক আছে, বা নেভিৰে হওক, বা ধৰি লওক এয়াৰফৰ্চৰে হওক, বা SSC GDৰে হওক, তো পাৰ্চেণ্টেজটো আপোনালোকৰ মানে কুৱেশ্যন পেপাৰত থাকিবই থাকিব। আৰু পাৰ্চেণ্টেজৰ লগতে আৰু দুটা টপিক থাকিব, য'ত নেকি এটা হৈছে ডিছকাউণ্ট ঠিক আছে, বা প্ৰফিট এণ্ড লছ, আৰু এটা টপিক তাৰ ওপৰত চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট। এই চাৰিটা টপিক থাকিব, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, ডিছকাউণ্ট আৰু প্ৰফিট এণ্ড লছ আৰু পাৰ্চেণ্টেজ। তো ইয়াৰে আপোনালোকে কুৱেশ্যন দেখিবই দেখিব। আৰু চবচে ইম্পৰ্টেণ্ট কথাটো হ'ল এই গোটেইকেইটা টপিক ডিপেণ্ড কৰে আপোনালোকৰ পাৰ্চেণ্টেজৰ ওপৰত ঠিক আছে। তো এতিয়া পাৰ্চেণ্টেজটো আমি কৰোঁতে কেনেকৈ কৰিম, আপুনি এইটো গণিত কৰিব পাৰিবনে যে 20% কি কৈছে, 20% অফ 500, 500ৰ 20% কিমান হ'ব? ইয়াতে আমি দুটা তিনিটা ৰুলত কৰিম। যদি কৰোঁ আমি একদম চিম্পল কৰি প্ৰথমে কৰিম কি 20 to 20 লিখিলোঁ, পাৰ্চেণ্টেজটোৰ সলনি আমি 100 দিলোঁ তলত ঠিক আছে, অফ মানে পূৰণ, আৰু 500 to 500 লিখিলোঁ। এইটো যদি কৰোঁ 0 0 কাটা 0 0 কাটা 5 20 100, মানে ইয়াৰ উত্তৰটো 100। আমি নেক্সট এটা ৰুলত কৰিম, কোনটো ৰুলত? এতিয়া মই যদি 20%টো লিখোঁ, মই কিন্তু বহুত স্পীডত কৰিম, মই ফ্ৰেকশ্যনত কৰিম। ফ্ৰেকশ্যনত মানে 20%টো মই এনেকৈ নেলেখোঁ যে 100/20 এনেকৈ নেলেখোঁ, মই ফ্ৰেকশ্যনত কৰিম যে 1/5 লিখিম। 1/5 কিয় লিখিম? এইটোৰ মানেটোৱে 1/5, 20 20 গুণ 20, 20 5 গুণ 100 ঠিক আছে, এনেকৈ ফ্ৰেকশ্যনটোত লিখিম। আৰু ফ্ৰেকশ্যনটোত লিখিলে মই কিমান স্পীডত কৰিম চাওক, 1/5 × 500, আৰু এইটো 5 কাটিলে 5 100 গুণ সমান 500, 100, মানে ইয়াৰ উত্তৰটো 100 ঠিক আছে। গোটেইকেইটা ৰানিং কৰি থাকিলে নহ'ব, তো আমি লগতে ৰানিঙৰ লগতে পঢ়াটো ইম্প্ৰুভ কৰি যাব লাগিব। আজি মই পাৰ্চেণ্টেজৰ 20টা মোৰ কাৰণে একদম সহজ কুৱেশ্যন লৈছোঁ ঠিক আছে, আৰু বহুতৰে কাৰণে সহজ, আৰু কিন্তু বহুতৰে কাৰণে টান, কাৰণ চবচে টান টপিকটো হৈছে পাৰ্চেণ্টেজ। এতিয়া গণিত চবেই কৰিব পাৰে, কিন্তু টাইম মেলোৱাটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে, টাইম মেনেজমেণ্ট কৰাটো। তো তাৰ কাৰণে মই ফ্ৰেকশ্যনত কৰিম কিছুমান, যোনখিনি তাৰমানে যোনটো টাইম কম খাব ঠিক আছে, তেনেকুৱা হিচাপত আপুনিও কৰিব। তো এই 20টা কুৱেশ্যন কৰিলে প্ৰেক্টিছ হ'ব আপোনালোকৰ। প্ৰেক্টিছো কৰিম, কেনেকৈ ছল্ভ কৰিব লাগে তাকো বুজিম, আৰু আপোনালোকে গম পাই থাকিব, পাৰ্ট পাৰ্ট হিচাপত ভিডিঅ' আহি থাকিব। বাকী তোমালোকৰ ছাপৰ্ট ইম্পৰ্টেণ্ট কৰিব ঠিক আছে, নেক্সট ভিডিঅ' পোৱাৰ কাৰণে। কি লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। 20টা গণিত কৰিম দেই, 20টাটো আপোনালোকে প্ৰেক্টিছ কৰক আৰু নিজক ইম্প্ৰুভমেণ্ট কৰি লওক। কৰিম এনেকৈ আপুনিও কৰিব পাৰিব 3টা 4টা ৰুলত, মানে আপুনি বুজি পালে হ'ল। কিন্তু এইটো চবচে টান টপিক হয় পাৰ্চেণ্টেজ বুজি পালে আপোনালোকে প্ৰফিট এণ্ড লছ বুজি পাব, ডিছকাউণ্ট বুজি পাব, নেক্সট আপোনালোকে চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট বুজি পাব ঠিক আছে। আপুনিও কৰিব পাৰিব 3টা 4টা ৰুলত। এতিয়া 25%টো মই কিমান লিখিম, 1/4 ঠিক আছে, কেনেকৈ হ'ল আপুনি নিজে ওলাব। আৰু 800 ঠিক আছে, মানে 800ৰ 25% কিমান, 4 দি যদি কৰোঁ 4 2 গুণ 8 ঠিক আছে, 0 2 মানে 200, 800ৰ 25% 200 হয় ঠিক আছে। আৰু যদি আপুনি এনেকৈ কৰে, এনেকৈ কৰিলেও কৰিব পাৰিব, 25/100 × 800 ঠিক আছে, 800 0 2 কাটা 0, তাৰপিছত 8 দি 8 5 গুণ 40, 0 8 গ'ল 4, 8 2 গুণ 16, 16 আৰু 16 4 20 ঠিক আছে, এইটো 200। তো এনেকুৱা আপুনি 200 পাব ঠিক আছে। আমি ফ্ৰেকশ্যনত কৰিলে স্পীডত হয়। নেক্সট এইটো আপোনালোকে চাওক, এইটো 15 ঠিক আছে, 5 দি যদি 5 3 গুণ 15, 5 4 গুণ 5 20 100 ঠিক আছে। ফ্ৰেকশ্যনত কৰিলেও 1200ত 15% কিমান ঠিক আছে, 0 দি কাটা 0 কাটা, 2 দি যদি কাটো 2 6 গুণ 10, 2 6 গুণ 12, 2 0 গুণ 0 মানে 3 6 গুণ 18, আৰু এটা 0 মানে 180 ঠিক আছে। 1200ৰ 15% 180 হয়। নেক্সট 2500ৰ 40%, 250 টকাৰ 40% কিমান, 40% বুলি কোৱাৰ লগে লগে মই এনেকৈ লিখিম 2, আৰু ইভাগে তলত 5 লিখিম ফ্ৰেকশ্যনত, আৰু ইভাগে লিখিম 250, 5 দি কাটিম 5 5 গুণ 25 মানে 50, 50 2 গুণ 100 মানে মোৰ উত্তৰ লৈ গ'ল 100। আৰু বহুত স্পীডত ওলাইছে, আপুনিও ওলাব পাৰিব ফ্ৰেকশ্যনত যদি কৰে। এইটোও ফ্ৰেকশ্যনত কৰিম, 75টো মই কি লিখিম, 3/4 লিখিম বুজি পালে, ইনটু 400, এইটো 400ৰ 100 আৰু ইকুৱেল 100 3 গুণ 300, ইয়াৰে উত্তৰটো 300। এতিয়া মই ফ্ৰেকশ্যনত কিয় ফ্ৰেকশ্যনত মই লিখিলোঁ 3/4, কাৰণ 75টো আমি গম পাম 25 দি কাটা যাব, আৰু 100টোকো 25 দি কাটা যাব, 25 3 গুণ 75, 25 4 গুণ 100 মানে 3 আৰু 4 ঠিক আছে, 4/3 গতিকে এনেকৈ লিখিছোঁ। নেক্সট 6 নম্বৰটো চাওক, 5% কিমান, 1000ৰ 5% বুলি ক'লে হ'লে 1/20 ফ্ৰেকশ্যনত লিখিলোঁ, আৰু এইটো ইভাগে আছে 1000, 0 এটা কাটা 0 এটা কাটা, 2 দি যদি কাটো 2 5 গুণ 10, আৰু এইটো 0 মানে 50 মোৰ ফাইনেল উত্তৰ, ইয়াতে 50 বুজি পালে। নেক্সট আপোনালোকে ফ্ৰেকশ্যনত যদি এইটো লিখে
30% মানে 930% কিমান 30%টো লিখিম আমি ইমি ডিভাইড বাই 10 আৰু ইনটু 900 ঠিক আছে 0 কাটা 0 কাটা 9 দি 9 3 গুণ 27 আৰু এটো 0 270 মোৰ উত্তৰ 270 আমি এনেকৈ 20টা কৰিম আপোনালোকে প্ৰেক্টিছ কৰি থাকক দেই প্ৰেক্টিছ কৰি থাকিলে আপোনালোকৰ পাৰ্চেণ্টেজ বহুত স্পীডত কৰিব পাৰিব মই যেনেকৈ স্পীডত কৰিছোঁ আপুনি তেনেকৈ স্পীডত কৰিব পাৰিব এইটো ফ্ৰেকশ্যন 10/6 পূৰণ 150 150ৰ 60% কিমান 0 কাটা 0 কাটা 5 3 5 6 5 গুণ 30ৰ 0 6 গুণ 6 6 3 9 মানে 90 ঠিক আছে ইয়াৰ উত্তৰটো 90 নেক্সট 9 নম্বৰটো চাওক 12% 12%টো ঠিক আছে 12 লিখিলোঁ আমি য'ত মানে ধৰিলোঁ যোনটো সহজ হয় আমি কোনটো কৰিম ঠিক আছে 12%টো যদি উলিয়াব যাওঁ অলপ মানে টান হ'ব গতিকে 0 0 কাটা 0 0 কাটা ঠিক আছে 5 দি 5 2 গুণ 10 5 1 গুণ 5 5 1 6 মানে 60 মোৰ উত্তৰ 60 উত্তৰ ঠিক আছে যোনটোত মানে স্পীডত হয় আপুনি দেখাৰ লগে লগে গম পাব লাগিব যে এইটোত ফ্ৰেকশ্যনত আপোনালোকে স্পীডত কৰিব পাৰিব ঠিক তেনেকুৱা হিচাপে কৰিব 85টো আপোনালোকে 85 লিখক 85 লিখক বহুত স্পীডত কৰিব পাৰিব এইভাগে 200 যি গতিকে আছে এইভাগে দি 100 দি 200 কাটো 2 ঠিক আছে 2 5 গুণ 10 2 8 গুণ 16 16 কে 17 মানে 170 মোৰ উত্তৰ হয় 170 নেক্সট 11 নম্বৰটো 400ৰ 35% কিমান ঠিক আছে 35%টো 35 লিখক ঠিক আছে 35 ডিভাইড বাই 100 আৰু এইভাগে 400 ইনটু 100 দি 4 বাৰ 4 5 গুণ 20 4 3 গুণ 12 12 2 14 মানে 140 ঠিক আছে নেক্সট আপোনালোকে 350ৰ 90% কিমান ঠিক আছে 90%টো আমি 9 আৰু ডিভাইড বাই 10 লিখিব পাৰোঁ কিন্তু 350 ঠিক আছে 0 কাটা 0 কাটা 9 দি 9 5 গুণ 45ৰ 4 45ৰ 5 সৰি হাতে গেল 4 9 3 গুণ 27 27 আৰু 4 31 মানে 315 উত্তৰ 315 নেক্সট 800ৰ 45% কিমান 845 ডিভাইড বাই 100 ইনটু 800 ঠিক আছে এইটোৰ 0 দুটা কাটা 0 দুটা কাটা 8 যদি কটো 8 5 গুণ 40 8 4 গুণ 32 32 আৰু 4 36 360 ঠিক আছে নেক্সট আপোনালোকে 14 নম্বৰটো চাওক 14 নম্বৰটো দিয়া আছে 2% কিমান আপোনালোকৰ 1500 2% তো 1500 2%টো আপোনালোকে নিজে ওলাব এইটো মই আপোনালোকক কমেণ্ট কৰি থৈ দিলোঁ ঠিক আছে 30% হয় তো এইটো মই কৰি দিছোঁ যিগতে উত্তৰটো দিয়া আছে মই নিজে ওলাব দিলোঁ নহ'লে 2%টো 2% 2 লিখি দিলে 2 লিখি দি কিনে আৰু এইটো আপোনালোকে এটা বস্তুতে ওলাব পাৰে ঠিক আছে ইয়াৰে আপোনালোকে 1% কিমান হ'ব 1% যদি 1% যিমান হয় তো আপোনালোকে তাৰপিছত 2%টো ওলাই দিব পাৰিব ঠিক আছে সদায় মই কৰি দিছোঁ য'ত নকৰোঁ মই কৰিলে তেনেকৈ কৰিলোঁ ঠিক আছে 1500 ঠিক আছে এইটো 1500 দেই চৰি 0 দুটা কাটা 0 দুটা কাটা তাৰপিছত 2 দি 2 বন্ধং 30 তো ইয়াতে 30টো উত্তৰ ঠিক আছে নেক্সট 15 নম্বৰটো চাওক 55% কিমান 60 মানে 600ৰ 55% কিমান এটা চাওক 50% কিন্তু 300 হয় 50% যদি 300 হয় 5% 30 তো এতিয়া 330 মোৰ মতে কিন্তু মই ইনকে উলিয়াম ইমান স্পীডত উলিয়াম কিন্তু আপোনালোকে ধৰি লওক কৰি যদি উলিয়াব লাগে তেনেহ'লে 55 লিখিব ঠিক আছে ডিভাইডেড বাই 100 লিখিব তাৰপিছত 600 লিখিব ঠিক আছে এটা 0 দুটা কাটা 0 দুটা কাটা 6 দি 6 5 গুণ 30ৰ 0 আঠে গেল 3 6 5 গুণ 30 30 3 33 তো এনেকৈ ওলালে আপোনালোকৰ 330 ওলাব মোৰো 330 ওলাইছিলে কিন্তু মুখে মুখে কৰিছিলোঁ ঠিক আছে মুখে মুখে কেনেকৈ কৰিছিলোঁ 600ৰ আধা মানে 50% বুলি কোৱাৰ লগে লগে 300 হৈ গ'ল এতিয়া 300 যদি 50% তো 5% কিমান 5%টো 30 হ'ব কাৰণ 300ৰ এইটো আপোনালোকে বুজি পাইছে যদি বুজি পাইছে মই বেছি জট কৰি নাথাকোঁ আপোনালোকে সেই সূত্ৰ মতে দিয়ে কৰিব ঠিক আছে এতিয়া 18% কিমান 900 18টো ঠিক আছে 18 লিখিলোঁ ঠিক আছে ডিভাইড বাই 100 ইনটু 900 লিখিলোঁ 0 দুটা কাটা 0 দুটা কাটা 9 2 গুণ 9 8 গুণ 72 ঠিক আছে 8 9 গুণ 72 72ৰ 2 হাতে গেল 7 9 হাতে কিমান 16 162 উত্তৰ 162 উত্তৰ নেক্সট আপোনালোকে চাওক 70% কিমান 250 এতিয়া 250টো লিখিব ঠিক আছে ইনটু 70%টো 7 লিখিব আৰু 10 লিখিব 0 0 তাৰপিছত 7 5 গুণ 35ৰ 5 ঠিক আছে হাতে গেল 3 7 2 গুণ 10 7 গুণ 14 14 3 17 175 নেক্সট 18 নম্বৰটো চাওক 10% কিমান কিহৰ 10% মানে 1/10 কিহৰ 750 0 কাটা 0 কাটা 75 ঠিক আছে ইয়াৰ ফাইনেল উত্তৰ 75
এনেকৈ স্পীডত কৰিব আৰু 65% কিমান 400 65% 65%টো 65 লিখিব ডিভাইড বাই 100 দিব আৰু এইটো 400 দিব ঠিক আছে 0 দুটা কাটা 0 দুটা কাটা 4 দি 4 5 গুণ 20 4 গুণ 24 24 2 26 260 ঠিক আছে নেক্সট আপোনালোকে 20 নম্বৰ লাষ্ট কুৱেশ্যন হয় এইটো লাষ্ট কুৱেশ্যনটো কি কৰিব 35 লিখিব ঠিক আছে ডিভাইড বাই 100 লিখিব ইনটু 500 লিখিব 0 দুটা কাটা 0 দুটা কাটা 5 5 গুণ 25 5 2 গেল 5 3 গুণ 15 2 17 17 5 3 গুণ 15 15 আৰু 2 এইটো 35 নাছিলে সৰি এক ছেকেণ্ড এইটো লাষ্ট কুৱেশ্যন হয় ঠিক আছে 38% ডিভাইড বাই 100 ঠিক আছে 38 এইটো সৰি ইনটু 500 500টো আপোনালোকে 0 দুটা কাটা 0 দুটা কাটা 5 দি 5 8 গুণ 5 8 গুণ 40 0 কাটে গেল 4 ঠিক আছে 5 3 গুণ 15 15 4 19 190 ইয়াৰ ফাইনেল উত্তৰ 190 ঠিক আছে তো এনেকুৱা হিচাপত যদি আপোনালোকে কৰে পাৰ্চেণ্টেজ মোৰ লগত যদি থাকে আপোনালোকে মেথছত এটলিষ্ট আপোনালোকে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড লেভেলত মেথছত টেনশ্যন ল'ব নালাগে ঠিক আছে আপোনালোকে SSC GD হওক বা আসাম পুলিচ হওক বা ইণ্ডিয়ান আৰ্মি বা ইণ্ডিয়ান নেভি অগ্নিবীৰ হওক বা ৰেলৱেৰ মানে আপোনালোকৰ গ্ৰুপ ডিৰ কুৱেশ্যনে নহওক তো আপোনালোকে পাৰ্চেণ্টেজ চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু প্ৰফিট লছ আপোনালোকে একদম ইজি হিচাপত কৰিব পাৰিব বাকী ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব জয় হিন্দ জয় ভাৰত জয় অসম